নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম। মই কাবেৰী হাজৰিকা। আজিৰ এই ভিডিঅ'টোত মই আগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা অসমীয়া সাহিত্য সম্পৰ্কে কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, প্লিজ মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক পলম নকৰি আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1. Before the formal formation of Assam Sahitya Sabha, the Kohima Sahitya Sabha was established by which of the following personalities? অসম সাহিত্য সভা আনুষ্ঠানিকভাৱে গঠন কৰাৰ আগতে কহিমা সাহিত্য সভা তলত দিয়া কোনজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবোৰ হৈছে অপশ্যন এ নবীন চন্দ্ৰ ভট্টাচাৰ্যী, অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন চি ধন বাহাদুৰ সোণাৰ, অপশ্যন ডি ৰুদ্ৰ বৰুৱা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। Before the formal formation of the Assam Sahitya Sabha, Sahitya Kandari Padmanath Gohai Borua established Kohima Sahitya Sabha at Kohima, Nagaland in December 1895. অসম সাহিত্য সভা আনুষ্ঠানিকভাৱে গঠন কৰাৰ আগতে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাদেৱে কহিমা সাহিত্য সভা নাগালেণ্ডৰ কহিমাত 1895 চনৰ ডিচেম্বৰ মাহত এষ্টাব্লিছ কৰিছিলে, গঠন কৰিছিলে। পদ্মনাথ গোহাঁই বৰুৱা ৱাজ দ্য ফাউণ্ডাৰ ছেক্ৰেটাৰী। পদ্মনাথ গোহাঁই বৰুৱা আছিলে প্ৰতিষ্ঠাপক সম্পাদক এণ্ড নবীন চন্দ্ৰ ভট্টাচাৰ্যী ৱাজ দ্য ফাউণ্ডাৰ প্ৰেছিডেণ্ট অৱ দ্য সভা। আৰু নবীন চন্দ্ৰ ভট্টাচাৰ্যী আছিলে সেই সভাৰ কহিমা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি। নেক্সট কুৱেশ্যন। চৰ্দাৰ আমিনৰ আত্মজীৱনী ৱাজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং অথৰ্ছ? চৰ্দাৰ আমিনৰ আত্মজীৱনী শীৰ্ষ গ্ৰন্থখন তলত দিয়া কোনজন ব্যক্তিয়ে লিখিছিলে? আৰু অপশ্যনবোৰ হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা, অপশ্যন বি হৰকান্ত শৰ্মা বৰুৱা, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰকান্ত শৰ্মা বৰুৱা। চৰ্দাৰ আমিনৰ আত্মজীৱনী authored by হৰকান্ত শৰ্মা বৰুৱা published in 1876 is considered the first autobiography in Assamese literature. চৰ্দাৰ আমিনৰ আত্মজীৱনী এই গ্ৰন্থখন হৰকান্ত শৰ্মা বৰুৱাদেৱে প্ৰকাশ কৰিছিলে 1876 চনত আৰু এই গ্ৰন্থখনকে অসমীয়া সাহিত্য জগতৰ প্ৰথমখন আত্মজীৱনী বুলি বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যন। Which of the following dramas অংকীয়া নাট were not composed by শংকৰদেৱ? তলত দিয়া নাটক কেইখন বা অংকীয়া নাট কেইখনৰ ভিতৰত কোনখন বা কোন কেইখন শংকৰদেৱ বিৰচিত নহয়? অপশ্যন এ 1ত আছে কালীয় দমন, অপশ্যন 2ত আছে পত্নীপ্ৰসাদ, 3ত আছে কেলি গোপাল আৰু 4 হৈছে অৰ্জুন ভঞ্জন। এতিয়া চিলেক্ট দ্য কাৰেক্ট আনচাৰ। শুদ্ধ উত্তৰটো বিচাৰিব লাগে। অপশ্যন এ 1 and 3 অনলি, অপশ্যন বি 2 অনলি, অপশ্যন চি 2 and 3 অনলি, অপশ্যন ডি 4 অনলি। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 4 অনলি, অৰ্থাৎ অৰ্জুন ভঞ্জন। এইখন শংকৰদেৱ বিৰচিত নহয়। অৰ্জুন ভঞ্জন অলছ' ন'ন এজ দধিমথন ইজ এ ড্ৰামা বাই মাধৱদেৱ। আৰু এই অৰ্জুন ভঞ্জন বা দধিমথন অংকীয়া নাটখন মাধৱদেৱ বিৰচিত। Except Arjun Bhanjan, Madhavdev's other dramas, Surdhara, Pimpara Gusua, Bhumi Letua, and Bhujan Bihar, all these dramas are known as Jhumuraj. অৰ্জুন ভঞ্জনৰ বাহিৰে মাধৱদেৱ বিৰচিত আন কেইখন নাটক যেনে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা আৰু ভোজন বিহাৰ, এই কেইখন নাটকক ঝুমুৰা বুলিও কোৱা হয়। অৰ্জুন ভঞ্জনক কিন্তু ঝুমুৰা বুলি কোৱা নহয়। নেক্সট কুৱেশ্যন। One of the renowned Assamese poets of the early 14th century was কবিৰাজ মাধৱ কন্দলী। 14 শতিকাৰ আগভাগৰ এজন বিখ্যাত কবি হ'ল মাধৱ কন্দলী। Consider the following statements regarding him. আৰু তলত কেইটামান তথ্য দিয়া আছে, যুক্তি দিয়া আছে, এই কেইটা বিবেচনা কৰিব লাগে মাধৱ কন্দলীৰ সম্পৰ্কে এই তথ্যকেইটা। অপশ্যন 1ত আছে হি ট্ৰান্সলেটেড দ্য ৰামায়ণ এণ্ড দিছ ট্ৰান্সলেশ্যন ইজ ন'ন এজ সপ্তকাণ্ড ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণ অনুবাদ কৰিছিলে আৰু তেওঁৰ সেই অনুবাদখনক সপ্তকাণ্ড ৰামায়ণ বুলি জনা যায়। 2. হি বিলংছ টু দ্য পষ্ট শংকৰা ইৰা। আৰু তেওঁ শংকৰী যুগৰ পাছৰ কবি বুলি তেখেতক কোৱা হৈছে। 3. আনাডাৰ অফ হিজ ছিগনিফিকেণ্ট ৱৰ্ক ইজ দ্য নেৰেটিভ পয়েম দেৱজিত। মাধৱ কন্দলী বিৰচিত এটা অতি গুৰুত্বপূৰ্ণ কাহিনী কবিতা হৈছে দেৱজিত। 4. হিজ পেট্ৰন ৱাজ দ্য কোচ কিং নৰনাৰায়ণ। আৰু তেওঁৰ পৃষ্ঠপোষক আছিলে কোচ ৰজা নৰনাৰায়ণ, অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণ তেওঁৰ সংৰক্ষক আছিলে। চিলেক্ট দ্য কাৰেক্ট আনচাৰ। অপশ্যন এ 1, 2 and 3 অনলি, অপশ্যন বি 1, 3 and 4 অনলি, অপশ্যন চি 1 and 3 অনলি, অপশ্যন ডি 2 and 4। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 and 3 অনলি।
অৰ্থাৎ তেওঁ ৰামায়ণখন অনুবাদ কৰিছিলে আৰু তেওঁৰ সেই অনুবাদক সপ্তকাণ্ড ৰামায়ণ বুলি জনা যায় আৰু লগতে তেওঁৰ এটা যিটো গুৰুত্বপূৰ্ণ কাহিনী কবিতা আছিলে সেইটো হৈছে দেৱজিত। মাধৱ কন্দলী বিলংছ টু দ্য প্ৰি শংকৰা এৰা। মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ কবি। প্ৰাক শব্দৰ অৰ্থ হৈছে পূৰ্বৰ বা আগৰ, অৰ্থাৎ তেওঁ শংকৰদেৱৰ আগৰ কবি। হিজ পেট্ৰন ৱাজ বৰাহী কিং মহামাণিক্য আৰু তেওঁৰ পেট্ৰন আছিলে বৰাহী ৰজা মহামাণিক্য, কোচ ৰজা নৰনাৰায়ণ নহয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ কাৰেক্ট এবাউট দ্য নেৰেটিভ পয়েম দেৱজিত অৱ মাধৱ কন্দলী। মাধৱ কন্দলী দেৱজিত শীৰ্ষক কাহিনী কবিতাটোৰ লগত জড়িত তলত দিয়া কোনটো তথ্য শুদ্ধ? অপশ্যনবোৰ হৈছে অপশ্যন এ, ইট ইজ এবাউট দ্য ছুপিৰিয়ৰিটি অৱ কৃষ্ণ অভাৰ দ্য আদাৰ অৱতাৰ্ছ অৱ বিষ্ণু। অপশ্যন বি, ইট ইজ বেছড অন দ্য ৰোমান্টিক লাইফ অৱ কৃষ্ণ। অপশ্যন চি, দ্য পয়েম টেলছ দ্য ইছেঞ্চ অৱ ভাগৱত গীতা। এণ্ড অপশ্যন ডি, নান অৱ দ্য এবভ। তাত এইটোত কৈছে বিষ্ণুৰ আন কেইটা অৱতাৰৰ ভিতৰত কৃষ্ণই হৈছে তেওঁৰ শ্ৰেষ্ঠ অৱতাৰ, অৰ্থাৎ কৃষ্ণৰ শ্ৰেষ্ঠত্ব সম্পৰ্কে ইয়াত বৰ্ণনা কৰা হৈছে। অপশ্যন বিটোত কৈছে যে এই কবিতাটোৱে দেৱজিত কবিতাটোৱে কেৱল কৃষ্ণৰ ৰোমান্টিক জীৱনটোৰ কথাই বৰ্ণনা কৰিছে আৰু অপশ্যন চিটোত কৈছে যে এই কবিতাটোত কেৱল ভাগৱতৰ সাৰমৰ্মৰ বিষয়ে কোৱা হৈছে আৰু ডিটো হৈছে উপৰোক্ত এটাও নহয়। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইট ইজ এবাউট দ্য ছুপিৰিয়ৰিটি অফ কৃষ্ণ অভাৰ দ্য আদাৰ অৱতাৰ্ছ অফ বিষ্ণু। বিষ্ণু টুক 10 অৱতাৰ্ছ, that is incarnations, and that is called দশ অৱতাৰ। বিষ্ণুৱে 10টা অৱতাৰ বা ইনকাৰ্নেশ্যন লৈছিলে আৰু সেইকেইটাক 10 অৱতাৰ বুলি কোৱা হয় আৰু সেইকেইটা হৈছে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ এণ্ড কল্কি। নেক্সট কুৱেশ্যন, The well-known writer Rita Chaudhury's famous book Makam describes the struggles, sufferings and tragedies of which of the following communities? বিশিষ্ট লেখিকা ৰীতা চৌধুৰীৰ যিখন মাকাম শীৰ্ষক গ্ৰন্থ, সেই গ্ৰন্থখনে এটা বিশেষ সম্প্ৰদায়ৰ সংঘৰ্ষ, কষ্ট আৰু দুখ যন্ত্ৰণা তথা জীৱন যাত্ৰাৰ কথা বৰ্ণনা কৰিছে আৰু তলত দিয়া সেই সম্প্ৰদায়সকলৰ ভিতৰত এই মাকাম গ্ৰন্থত উল্লেখিত সেই সম্প্ৰদায়টো কি? কোনটো সম্প্ৰদায়? অপশ্যনবোৰ হৈছে অপশ্যন এ, দ্য চিংফৌজ, অপশ্যন বি, মৰাণছ, অপশ্যন চি, চাইনিজ আছামিজ, অপশ্যন ডি, টি গাৰ্ডেন কমিউনিটি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চাইনিজ আছামিজ। অসমত থকা চীনামূলীয়া লোকসকলৰ পটভূমিত এই গ্ৰন্থখন ৰচনা কৰা হৈছিলে আৰু এইখন এখন উল্লেখযোগ্য গ্ৰন্থ। The novel Makam by Rita Chaudhury was published in 2010. ৰীতা চৌধুৰীৰ মাকাম শীৰ্ষক গ্ৰন্থখন 2010 চনত প্ৰকাশ কৰা হৈছিলে। ৰীতা চৌধুৰী received সাহিত্য একাডেমী এৱাৰ্ড in 2008 for her novel দেওলাংখুই। আৰু ৰীতা চৌধুৰীয়ে তেখেতৰ 2008 চনত যিখন দেওলাংখুই গ্ৰন্থ, সেইখন গ্ৰন্থৰ বাবে 2008 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, অসমীয়া ল'ৰাৰ মিত্ৰ was authored by which of the following writers? অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন তলত দিয়া কোনজন লেখকৰ দ্বাৰা লিখা হৈছে? অপশ্যনবোৰ হৈছে অপশ্যন এ, কাঞ্চন বৰুৱা, অপশ্যন বি, অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন চি, হৰকান্ত শৰ্মা বৰুৱা, অপশ্যন ডি, আনন্দৰাম ঢেকিয়াল ফুকন আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, আনন্দৰাম ঢেকিয়াল ফুকন। দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ was written by আনন্দৰাম ঢেকিয়াল ফুকন in 1846 and was published in 1849. এই অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন আনন্দৰাম ঢেকিয়াল ফুকনদেৱে 1846 চনত লিখিছিলে আৰু ইয়াক প্ৰকাশ কৰা হৈছিলে 1849 চনত। হি ৱাজ এ প্ৰমিনেণ্ট ৰাইটাৰ অফ দ্য অৰুণোদয় ৰা আৰু আনন্দৰাম ঢেকিয়াল ফুকন হৈছে অৰুণোদয় যুগৰ এজন অতি বিখ্যাত লেখক। এণ্ড হিজ পেন নেম ৱাজ এ নেটিভ আৰু তেখেতৰ উপনাম হৈছে এ নেটিভ। নেক্সট কুৱেশ্যন, Match the following personalities, list 1 with the popular sobriquets, list 2 by which they are known. তলত দুখন লিষ্ট দিয়া হৈছে, লিষ্ট 1 আৰু লিষ্ট 2। লিষ্ট 1ত কেইজনমান জনপ্ৰিয় সাহিত্যিকৰ নাম দিয়া হৈছে আৰু লিষ্ট বিত তেখেতসকলৰ উপনাম বা উপাধিবোৰ দিয়া হৈছে। এতিয়া লিষ্ট 1ৰ লগত লিষ্ট 2 মিলাব লাগে। লিষ্ট 1ত আছে এ, আনন্দীৰাম দাস, বি, পাৰ্বতী প্ৰসাদ বৰুৱা, চি, বিষ্ণুৰাম মেধি, ডি, হেমচন্দ্ৰ বৰুৱা। আৰু লিষ্ট 2ত আছে 1 গীতিকবি, 2 লৌহমানৱ, 3 বন কোঁৱৰ, 4 ত্যাগবীৰ। চিলেক্ট দ্য কাৰেক্ট আনচাৰ। এই অপশ্যনকেইটা মই নকওঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অৰ্থাৎ এ 3, বি 1, চি 2, ডি 4। অৰ্থাৎ
আনন্দীৰাম দাস ইজ ন'ন এজ বন কোঁৱৰ আনন্দীৰাম দাসক বন কোঁৱৰ বুলি কোৱা হয় পাৰ্বতী প্ৰসাদ বৰুৱা ইজ পপুলাৰলি ন'ন এজ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক গীতিকবি বুলি সকলোৱে জানে তেওঁ গীতিকবি বুলিয়ে জনপ্ৰিয় বিষ্ণুৰাম মেধি ইজ ন'ন এজ লৌহ মানৱ অৰ লৌহ পুৰুষ বিষ্ণুৰাম মেধিক লৌহ মানৱ বা লৌহ পুৰুষ বুলি কয় হি ৱাজ দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম আৰু তেওঁ অসমৰ দ্বিতীয়জন চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী আছিলে হেমচন্দ্ৰ বৰুৱা ইজ পপুলাৰলি ন'ন এজ ত্যাগবীৰ আৰু হেমচন্দ্ৰ বৰুৱাক সকলোৱে ত্যাগবীৰ বুলি জানে তেওঁ ত্যাগবীৰ বুলিয়ে মানুহৰ মাজত জনপ্ৰিয় নেক্সট কুৱেশ্যন A comprehensive history of Assam is written by which of the following writers? A comprehensive history of Assam বুলি কোৱা গ্ৰন্থখন তলতীয়া কোনজন ৰাইটাৰে ৰচনা কৰিছে অপশ্যনবোৰ হৈছে অপশ্যন এ অৰূপজ্যোতি শইকীয়া অপশ্যন বি অৰূপ কুমাৰ দত্ত অপশ্যন চি ডক্টৰ নগেন শইকীয়া অপশ্যন ডি স্বৰ্ণলতা বৰুৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্বৰ্ণলতা বৰুৱা The book is written by Swarnalata Borua and was published in 1985. এই গ্ৰন্থখন স্বৰ্ণলতা বৰুৱাই লিখা আৰু এইখন 1985 চনত প্ৰকাশ কৰা হৈছিলে নেক্সট কুৱেশ্যন মেটছ দ্য ফলোইং পাৰ্চনেলিটিজ লিষ্ট 1 of Assam with the titles list 2 they were popularly known তলত আকৌ দুখন লিষ্ট দিয়া হৈছে লিষ্ট 1ত আছে কেইগৰাকীমান ফেমাছ পাৰ্চনেলিটি বিশিষ্ট ব্যক্তি তেওঁলোকৰ নাম সকলোৱে জানে আৰু লিষ্ট 2ত আছে তেওঁলোকৰ কেইটামান উপাধি এই লিষ্ট 1ৰ লগত লিষ্ট 2টো মিলাব লাগে লিষ্ট 1ত আছে পদ্মনাথ গোহাঁই বৰুৱা ৰুদ্ৰ বৰুৱা ফণী শৰ্মা ৰঘুনাথ চৌধুৰী আৰু উপাধি কেইটাত আছে বিহগী কবি নটসূৰ্য লুইত কোঁৱৰ আৰু সাহিত্য কাণ্ডাৰী আৰু ইয়াত চিলেক্ট দ্য কাৰেক্ট আনচাৰ শুদ্ধ উত্তৰটো বাচিব লাগে ইয়াত অপশ্যন ডিটো শুদ্ধ A4 B3 C2 আৰু D1 পদ্মনাথ গোহাঁই বৰুৱা ইজ পপুলাৰলি ন'ন এজ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাক সাহিত্য কাণ্ডাৰী বুলিয়ে জনপ্ৰিয় ৰুদ্ৰ বৰুৱা ইজ পপুলাৰলি ন'ন এজ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱক লুইত কোঁৱৰ বুলি কয় ফণী শৰ্মা ইজ ন'ন এজ নটসূৰ্য ফণী শৰ্মাক নটসূৰ্য বুলি জনা যায় ৰঘুনাথ চৌধুৰী ইজ ন'ন এজ বিহগী কবি আৰু ৰঘুনাথ চৌধুৰী দেৱক বিহগী কবি বুলি জনা যায় বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ